শিৱসাগৰৰ নগৰৰ পৰা প্ৰায় ২২ কিলোমিটাৰ নিলগত দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলত এখনি অতি পুৰণি দৰগাহ আছে, যিখন দৰগাহে অতীতৰে পৰা হিন্দু মুছলমানক সম্প্ৰীতিৰ দোলেৰে বান্ধি আহিছে। সেই দৰগাহখনেই হৈছে আজান পীৰ দৰগাহ বা শৰাগুৰি চাপৰি দৰগাহ। প্ৰকৃততে এই দৰগাহখন জিকিৰ জাৰীৰ স্ৰষ্টা আজান ফকীৰৰ নামত উৎসৰ্গিত। সুদূৰ ইৰাণৰ বাগদাদৰ ওচৰৰ এখন গাঁৱত জন্মগ্ৰহণ কৰা শ্বাহ মিলান নামৰ লোকজন ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বিভিন্ন দেশ ৰাজ্য অতিক্ৰম কৰি আহি অসমত প্ৰৱেশ কৰিছিল। অসমতো বিভিন্ন ঠাইত ঘূৰি পকি অসমীয়া ছোৱালীক বিয়া কৰাই ধৰ্মৰ বাহিৰে অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি, পৰম্পৰা গ্ৰহণ কৰি সম্পূৰ্ণৰূপে অসমীয়া হৈ পৰিছিল। তেওঁ বৈষ্ণৱ কবি, সাহিত্য আদিও অধ্যয়ন কৰিছিল। প্ৰথম অৱস্থাত হাজোৰ ফালে থাকি পিছত উজনিৰ ফালে গৈ আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ ওচৰৰ সোণপুৰত থাকিবলৈ লৈছিল। তাতে এটা মছজিদ স্থাপন কৰি ধৰ্মীয় কাম-কাজসমূহৰ লগতে জিকিৰ নামৰ এক আধ্যাত্মিক গীতৰ সৃষ্টি কৰিছিল। শ্বাহ মিলানৰ ধৰ্মীয় কাম-কাজত নতুনত্ব লাভ কৰাত আৰু জিকিৰৰ অমিয়া সুৰেৰে ভক্তসকলক আপ্লুত কৰাত দিনে দিনে তেওঁ ভক্ত সংখ্যাও বাঢ়িবলৈ ধৰিছিল। সেয়েহে তেওঁক নাম দিছিল আজান ফকীৰ। সেই কথাটোকে আহোম ৰজা গদাধৰ সিংহৰ এজন মুছলমান বিষয়াৰ ৰূপাই সহ্য কৰিব পৰা নাছিল। সেয়েহে ৰূপাই ৰজাক গৈ তিলকে তালটো কৰি বিভিন্ন কথা লগাই কাণ খোলা কৰিবলৈ ধৰিলে। শেষত স্বৰ্গদেউ গদাধৰ সিংহই ৰাজবিষয়া ৰূপাই কথাক বিশ্বাস কৰি আজান ফকীৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আদেশ দিলে। সেই আদেশ পাই ৰূপাই আজান ফকীৰক ধৰি আনি বন্দী কৰি ৰাখিলে আৰু তেওঁৰ চকু দুটা কাঢ়ি পেলালে। আজান ফকীৰৰ চকু দুটা দিখৌ নদীত পেলাই দিয়াত দিখৌ নদী উভতি গৈছিল। আনহাতে ৰাজ্যতো বিভিন্ন অপায় অমংগল হ'বলৈ ধৰিছিল। শেষত স্বৰ্গদেৱে নিজৰ ভুল বুজিব পাৰি আজান ফকীৰক দিখৌ আৰু ব্ৰহ্মপুত্ৰৰ সংগমৰ চাপৰিটোতে 100 বিঘা মাটি দি গড় বন্ধাই থকাৰ ব্যৱস্থা কৰি দিছিল। তাতে স্বৰ্গদেৱে মঠ সজাই দিছিল। চাপৰিত থকা সৰা গছ এজোপাৰ তলতে আজান ফকীৰে ধৰ্ম চৰ্চা কৰিছিল। সেয়েহে চাপৰিটোৰ আন এটা নাম শৰাগুৰি চাপৰি। গড়ে আৱৰি থকা চাপৰিটোত এটা মছজিদ, এটা পুখুৰী আৰু এটা কবৰ আছে। মছজিদৰ পৰা অলপ আঁতৰত এটা আহল বহল কবৰ আছে। সেইটোৱে হৈছে আজান পীৰৰ কবৰ। যদিও আজান পীৰ দৰগাহ মুছলমানসকলৰ ধৰ্মীয় স্থান, তথাপি এই স্থান যুগে যুগে হিন্দু মুছলমানৰ মিলন ভূমি হিচাপে পৰিগণিত হৈ আহিছে। কিন্তু দুখৰ বিষয় যে বৰ্তমান এই চাপৰিটো খহনীয়াৰ কবলত পৰিছে। এনেদৰে থাকিলে চাপৰিটো নিশ্চিহ্ন হৈ যাবলৈ বেছি দিন নালাগিব। গতিকে চৰকাৰে এটা সুব্যৱস্থা কৰাৰ বাবে লেংডন বাতৰিৰ তৰফৰ পৰা দাবী জনাইছে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।